স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ ফলত গ্ৰাহকসকলে অত্যাধিক বিদ্যুৎ মাচুল ভৰিবলগীয়া হোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ সহযাত্ৰা কৰি চহৰখনত সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই। শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ সন্মুখৰ পৰা ৰেড ক্ৰছ ৰোড মুক্তিনাথ চাৰিআলিৰ হৈ থানামুখৰ শ্মশান ঘাটলৈকে উলিয়াই এই সহযাত্ৰা। কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন সহ বহু সংখ্যক বিষয়ববীয়া তথা কৰ্মীয়ে শক্তি বিভাগ হাই হাই এপিডিচিএল মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে। অচিৰেই স্মাৰ্ট মিটাৰৰ যোগেদি গ্ৰাহকৰ পৰা অধিক বিদ্যুৎ মাচুল সংগ্ৰহ বন্ধ নকৰিলে কাৰ্যালয়ৰ তলা বন্ধ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিছে আছুৱে। আহ্বানত আজি সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ সহযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰ্ট প্ৰিপেড মিটাৰৰ সংযোজনৰ জৰিয়তে চৰকাৰে যি ধৰণে ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰু জনসাধাৰণক গিনিপিক সজোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, প্ৰক্ৰিয়া আমি বিৰোধিতা কৰিছো। ইতিমধ্যে অসমৰ সৰ্বস্তৰ জনসাধাৰণে প্ৰতিবাদ কৰিছে। স্মাৰ্ট প্ৰিপেড মিটাৰৰ জৰিয়তে জনসাধাৰণে জীয়াতো ভুগিব লগা হৈছে। যি সময়ত পূৰ্বতে মানুহে 700-500 টকা বিল দি চলিব পাৰিছিল, এতিয়া এসপ্তাহত 1000 টকা ৰিচাৰ্জ কৰিব লগা এটা পৰিস্থিতি এই চৰকাৰখনে সৃষ্টি কৰিছে। আৰু স্মাৰ্ট প্ৰিপেড মিটাৰৰ জৰিয়তে জনসাধাৰণক মাধমাৰ উঠাইছে আৰু জনসাধাৰণক তেওঁলোকে কেৱল মাত্ৰ ৰাজহ সংগ্ৰহ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে। 1250 টকীয়া অৰুণোদয় আঁচনি দি তেওঁলোকে যদি ভাবে যে ভোট বেংক তেওঁলোকে কিনি ৰাখিব পাৰিছে, কিন্তু 1250 টকা অৰুণোদয় আঁচনিৰে জনসাধাৰণৰ যে ভোক নাইকিয়া কৰিব নোৱাৰে, জনসাধাৰণৰ সকলোবিলাক সমস্যা দূৰ কৰিব নোৱাৰে, এই কথা চৰকাৰখনে অনুধাৱন কৰিব পৰা নাই। অতি শীঘ্ৰে যদি চৰকাৰে স্মাৰ্ট প্ৰিপেড মিটাৰ ব্যৱস্থা বিলুপ্তি কৰি পূৰ্বৰ দৰে এই বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা নকৰি আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই জনসাধাৰণক সংগঠিত কৰি বিদ্যুৎ বিভাগৰ শক্তি বিভাগৰ সকলোবিলাক কাৰ্যালয়ত তলাবন্ধৰ দৰে কঠোৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। আজি শিৱসাগৰৰ সৰ্বস্তৰ জনসাধাৰণ ওলাইছে, জনসাধাৰণে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই তেওঁলোকক আমি বুজিবৰ কাৰণে আহ্বান জনাইছো যে জনসাধাৰণে কিমান জীয়াতো ভুগিব লগা হৈছে। এই গোটেই বিষয়টো তেওঁলোকে অনুধাৱন কৰক আৰু ৰাইজৰ ভোট বিচাৰি কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতি কৰি থকাৰ পৰিৱৰ্তে জনসাধাৰণৰ যিবিলাক দুখ দুৰ্দশা, এই দুখ দুৰ্দশাৰ লগত তেওঁলোকক একাত্ম হ'বৰ কাৰণে আমি চৰকাৰলৈ এই স্থানৰ পৰা আহ্বান জনাইছো। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।